ভগৱন্তই আমাক এই শৰীৰটো কিয় দিছে? পৰু পকাৰায় ইদম শৰীৰম বুলি কৈছে। আমাৰ এই শৰীৰটো ভগৱানে পৰৰ উপকাৰ কামৰ কাৰণে আমাক দিছে। চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ আমাৰ মানুহৰ বাদে আনে এনেধৰণৰ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন সংগবদ্ধভাৱে কৰিব নোৱাৰে বুলি গীতাত উল্লেখ আছে। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যহে ভজে আনে ভজিতে নপাৰে। যে অসংখ্য জীৱ এই সংসাৰত আছে, কিন্তু মানুহক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি মানুহৰ জন্ম পাই যদি 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ, আমাৰ ভাগৱতত উল্লেখ আছে, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা।